তেওঁলোকৰ চৰকাৰৰ যিগৰাকী কৰণৰ যিজনে মৃত্যু পিছত গোটেই ৰিপৰ্ট বা অধ্যয়নটো কৰে সেইজনে ছিংগাপুৰৰ আদালতত এই কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। এতিয়া প্ৰশ্ন হ'ল যে কাৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস কৰিব? ছিংগাপুৰৰ চৰকাৰৰ ওপৰত, যি চৰকাৰৰ প্ৰতিনিধি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ নহয় বিভিন্ন সময়ত আৰু বিধানসভাৰ পবিত্ৰ মজিয়াৰ ভিতৰত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা গ'ল। অসমৰ ৰাইজে কাক বিশ্বাস কৰিব? আৰু প্ৰশ্ন কৰিছে যে দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল, তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল? কোনজনে নিজৰ দায়িত্ব পালন কৰা নাই? ছিংগাপুৰৰ চৰকাৰ, ছিংগাপুৰ আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰা নাই নে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গঠিত SIT নিজৰ দায়িত্ব পালন কৰা নাই? কোনজনে অসমৰ জনসাধাৰণৰ সন্মুখত এটা ভুল ছবি আগুৱাই দিছে? ছিংগাপুৰৰ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? এইটোতো ভালহে পাব লাগে। ছিংগাপুৰে স্বাভাৱিক বুলি কৈছে, আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। এতিয়া কি ভাবিছে মই বুজি পোৱা নাই। ছিংগাপুৰে যিটো কাম কৰিব নোৱাৰিলে অসমে সেইটো কাম কৰি দেখুৱালে, গতিকে মোকতো ধন্যবাদ দিব লাগে। ছিংগাপুৰতকৈও অসম পুলিচে ভাল কাম কৰিছে, গতিকে আমি ধন্যবাদহে পাব লাগে।